हेलो ভিউয়ার্স কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে কুশলে আছে আমিও বৰ্তমান ঠিকে আছো আৰু মোৰহে অলপমান সৰ্দি কাট এনেকুৱা হৈ আছে এতে অলপমান ঠাণ্ডা পেলাই দিছে বৰষুণ দি সেইবাবে আজি মই নৰসিংহ দি মাছৰ জুলৰ এটা ৰেচিপি লৈ আহিছিলো খাবলৈ খুবেই ভাল হৈছিল সেইবাবে ভাবিলো ৰেচিপিটো শেয়াৰ কৰো সকলোৱে বনাই চাগে নৰসিংহ দি মইনো কেনেকৈ বনাও তাকে আপোনালোকক দেখাব ওলাইছো এতিয়া বলকচোন আমি ৰেচিপিটো লৈ যাওঁ ইয়াৰ কাৰণে মই মাছখিনি ভাজি ললো মই নিমখ হালধি দি হানি ভাজাটো আৰু দেখুৱা নাই যেহেতু ভাবিলো আৰু সকলোৱে জানে ভাজিব কেনেকৈ লাগে বহুত ভাজা নাই আৰু ৰঙচুৱা কৰি এনে অলপমান ভাজিছো আৰু এই মাছখিনি ভাজি মই এখন প্লেটত উলাই থলো আৰু ইফালে মই নৰসিংহ লৈছো কোমল কোমল পাতবোৰ মই বাছি লম আৰু এইখিনি নৰসিংহ ঠাৰিবোৰ গুছাই পাতবোৰ মই দি দিম আৰু ব্যৱহাৰ কৰিম এতিয়া নৰসিংহ পাতখিনি মই ভাল কৰি ধুই গ্ৰাইণ্ডাৰ জাৰত দিলো আৰু অলপমান পানী মিক্স কৰি এইখিনি ধুনীয়া কৰি পেষ্ট কৰি লম এয়া মই গ্ৰাইণ্ডাৰ জাৰত দিলো এইখিনি ধুনীয়া কৰি পেষ্ট কৰি ললো দেখিছেনে আৰু এতিয়া মই বনোৱা আৰম্ভ কৰো কেৰাহী এটা পাতি দিলো আৰু তাতে তেল গৰম হ'ব দিলো আৰু তেলখিনি যেতিয়া গৰম হ'ব ইয়াতে মই অলপমান কালজিৰা দিম এয়া গৰম হ'ব ধৰিছে ধোৱা ওলাইছে এতিয়া মই অলপমান কালজিৰা এইখিনিমান দি দিলো কালজিৰা দিয়াৰ পিছত মই অলপমান নহৰু পেষ্ট দিম পেষ্ট মানে মই থেতেলিয়াই লৈছিলো এয়া নহৰু অলপমান দি দিলো এইখিনি অলপমান ভাজা মানে মই এটা জলকীয়া দুফাল কৰি কাটি পেলাই দি দিলো আৰু আপোনালোকে বেছি দিব পাৰে জলকীয়াৰ পৰিমাণটো যিমান ভাল পায় মই এটাই দিলো আৰু এতিয়া এইখিনি গোটেইখিনি ভাল কৰি ভাজিব ধৰিছো পিয়াজ আৰু আদা ইয়াতে ব্যৱহাৰ নকৰো মই এনেকৈ বনাও সবৰে বনোৱা পদ্ধতিটো যেহেতু মই কলোৱে বেলেগ বেলেগ আৰু এতিয়া এইখিনি ভাজা হোৱাত মই অলপমান ভাজা হলে মই যে পেষ্ট কৰি লৈছিলো এইখিনি ইয়াতে দি দিম মই পেষ্টখিনি এড কৰি দিলো আৰু এড কৰাৰ পিছত আকৌ গোটেইখিনি ভাল কৰি লৰাই পেলে এনেকৈ ভাজিব লাগিব এতিয়া মই ইয়াতে সোৱাদমতে নিমখ দিলো আৰু নিমখ দিয়াৰ পিছত অলপমান মই হালধি দিম বাকি আৰু মছলা ব্যৱহাৰ নকৰো ইয়াতে নিমখ হালধিয়ে দিম আৰু এতিয়া গোটেইখিনি ভাল কৰি লৰাই দিছো আৰু মই জালুক ব্যৱহাৰ কৰিম গোটা জালুক মই গুৰি কৰি পেলে দিম জালুকটো লাগিবই আৰু জালুকটো দিবই আপোনালোকক কৰি ভাজা হোৱাত মই এতিয়া ইয়াতে কুহুমীয়া পানী অলপমান যোগ কৰি দিম যিমান ধৰক জুলখন বিচাৰে আৰু তেনেকৈ দিব আৰু মই পানীখিনি দিয়াৰ পিছত মই ভালকৈ উতল আহিব দিম এতিয়া মই এইখিনি ভালকৈ উতল আহিব দিম যেহেতু লৰাই দিছো আৰু এখন ঢাকন দি দিম আৰু 5-6 মিনিট মানৰ কাৰণে উতল আহিব দিম 5 মিনিট মান পিছত মই ঢাকনখন খুলি চালো দেখিছেনে ইমান ধুনীয়া কৰি উতল আহিছে আৰু এতিয়া মই মাছখিনি দি দিম ইয়াতে এয়া মই মাছখিনি এড কৰি আছো এতিয়া লাহে লাহে আপোনালোকে চাই যাব খুবেই সহজ ৰেচিপি এটা আৰু খায়ও ইমান ভাল লাগে নৰসিংহৰ ইমান ধুনীয়া এটা ফ্লেভাৰ আছে খুব ভাল লাগে এতিয়া মই গোটা জালুক ব্যৱহাৰ কৰিম এয়া জালুকখিনি মই এটা খুন্দনা বাৰি এটি খুন্দি লম আৰু গুৰি কৰি লম আৰু এইখিনি মই ব্যৱহাৰ কৰিম আপোনালোকে ব্লেক পেপাৰ পাউডাৰ ল'ব পাৰে কিন্তু এনেকৈ দিলে আৰু একদম আসল টেষ্টটো পায় আৰু ব্লেক পেপাৰৰ আৰু এতিয়া এইখিনি মই যোগ কৰি দিম এয়া মই এড কৰি দিলো আৰু এতিয়া মই এইখিনি ভাল কৰি লৰাই আৰু আমাৰ জুলখন হৈ যাব হৈছে আৰু এতিয়া মই ফ্লেমটো বন্ধ কৰি দিম এয়া মোৰ নৰসিংহ দি মাছৰ জোল হৈ গ'ল খাবলৈ খুব ধুনীয়া হৈছিল আৰু নৰসিংহৰ বহুত হেল্থ বেনিফিটছ আছে আৰু কালজিৰা আৰু জালুকটো খুবেই ভাল সেইবাবে এখন হেল্থি ৰেচিপি এটা দিলো মই আপোনালোকৰ আগত আপোনালোকে এনেকৈ বনাই চাবচোন আৰু যদি মোৰ ৰেচিপিবোৰ ভাল পাইছে কাইণ্ডলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব থ্যাংক ইউ সো মাচ বহুত বহুত ধন্যবাদ মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে